সুপ্রিয় দর্শক মণ্ডলী, আপনারা দেখছেন নিউজ টুডে। এই মুহূর্তের গুরুত্বপূর্ণ সংবাদ নিয়ে স্টুডিওতে আমি আব্দুল সালাম। শারীরিক প্রতিবন্ধীদের নামে আর্থিক কেলেঙ্কারির অভিযোগে হাইলাকান্দি সমাজ কল্যাণ আধিকারিকের কার্যালয়ে তালা ঝুলিয়ে দেওয়ার হুমকি দিল অসম জাতীয়তাবাদী যুব ছাত্র পরিষদ এজেওয়াইসিপি। শারীরিক প্রতিবন্ধী তথা দিব্যাঙ্গ লোকের নামে প্রায় 2.5 কোটি টাকার কেলেঙ্কারি সংগঠিত হয়েছে হাইলাকান্দি সমাজ কল্যাণ বিভাগে। চাঞ্চল্যকর এই আর্থিক কেলেঙ্কারির অভিযোগ উত্থাপন করল অসম জাতীয়তাবাদী যুব ছাত্র পরিষদ এজেওয়াইসিপি। হাইলাকান্দি সমাজ কল্যাণ বিভাগের বিরুদ্ধে এই অভিযোগ তুলে সরব হলো এজেওয়াইসিপি। এ ব্যাপারে অভিযোগের এক স্মারকলিপি প্রদান করতে বৃহস্পতিবার হাইলাকান্দি সমাজ কল্যাণ আধিকারিকের কার্যালয়ে উপস্থিত হলে আধিকারিক এলডি বা পদস্থ কোনো কর্মচারীকে কার্যালয়ে পাওয়া যায়নি বলে অভিযোগ করেন এজেওয়াইসিপির কেন্দ্রীয় নেতা কবির উদ্দিন লস্কর। কবির তার অভিযোগে বলেন, 2017-18, 2018-19, 2019-20 ও 2020-21 অর্থ বছরে দিব্যাঙ্গ লোকের নামে 2.5 কোটি টাকার কেলেঙ্কারি সংগঠিত হয়েছে হাইলাকান্দি সমাজ কল্যাণ বিভাগে। মোটা অঙ্কের আর্থিক কেলেঙ্কারির অভিযোগের এই সামগ্রিক বিষয়টি আগামী 3 দিনের মধ্যে জনসমক্ষে তুলে ধরার দাবি জানিয়েছেন এজেওয়াইসিপির নেতা কবির। না হয় সমাজ কল্যাণ আধিকারিক কার্যালয়ে তালা ঝুলিয়ে অনির্দিষ্টকালীন আন্দোলনের হুঙ্কার দিলেন কবির। চাওক, আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হাইলাকান্দি জিলা সমিতিয়ে সমাজ কল্যাণ বিভাগৰ আজি আমি এক প্ৰতিনিধি দল ইয়াত উপস্থিত হৈছিলোঁ আৰু সমাজ কল্যাণ বিভাগৰ বিষয়াৰ লগত আমি কথা পাতিব বিচাৰিছিলোঁ। কিন্তু ইয়াত এটা আশ্চৰ্যজনক কথা যে সমাজ কল্যাণ বিভাগৰ এটাও বিষয়া ইয়াত নাই। আৰু হাইলাকান্দি জিলা সমাজ কল্যাণ বিভাগত বৃহৎ এটা সিন্ডিকেট হৈছে, বৃহৎ এটা কেলেংকাৰী হৈছে আৰু সেই কেলেংকাৰী আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ফাদিল কৰিবলৈ লৈছোঁ। সমাজ কল্যাণ বিভাগত আপোনালোকে জানে 2017, 18, 18, 19, 19-20 আৰু 20-21 বৃহৎ এটা কেলেংকাৰী হৈছে। যি কেলেংকাৰী হাইলাকান্দিত কোনো এখন ডিপাৰ্টমেণ্টত হোৱা নাই, সেই কেলেংকাৰী সমাজ কল্যাণ বিভাগত হৈছে। সমাজ কল্যাণ বিভাগত এনেকুৱা ধৰণৰ কেলেংকাৰী হৈছে যি কেলেংকাৰীৰ মূল খলনায়ক আখতাৰ হুছেইন, যিগৰাকী এলডিএ, এই আখতাৰ হুছেইন যিগৰাকী এলডিএ, এই এলডিএ নেতৃত্বে হাইলাকান্দি সমাজ কল্যাণ বিভাগত প্ৰায়বোৰ 2.5 কোটি টকাৰ এখন সিন্ডিকেট হৈছে। আৰু সেই 2.5 কোটি টকাৰ সিন্ডিকেটৰ লগত জড়িত আছে আখতাৰ হুছেইন। আখতাৰ হুছেইন যিগৰাকী ব্যক্তি, সেইগৰাকী ব্যক্তিৰ জৰিয়তে সমাজ কল্যাণ বিভাগত 2.5 কোটি টকাৰ বৃহৎ কেলেংকাৰী, সেই কেলেংকাৰী তেওঁলোকে কৰি আজি অফিচৰ পৰা এনেধৰণে পলায়ন কৰিছে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি ইয়াত উপস্থিত হৈছিলোঁ আৰু তেখেতসকলক আমি কিছুমান কথা অৱগত কৰিবৰ কাৰণে উপস্থিত হৈছিলোঁ যে হাইলাকান্দি তেওঁলোকে বোৱা সিন্ডিকেটৰ নামত, বোৱা হেণ্ডিক্ৰাফ্ট, যিবিলাক মানুহ হেণ্ডিক্ৰাফ্ট নহয়, তেখেতসকলৰ নামত তেওঁলোকে একাউণ্ট খুলি তেখেতসকলৰ ডকুমেণ্ট বোৱা বনাই তেওঁলোকে 2.5 কোটি টকা হাইলাকান্দিত তেওঁলোকে আত্মসাৎ কৰিছে। আনহাতেদি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈছোঁ যে হাইলাকান্দি জিলাৰ RP ৰোডত এখন আসাম গ্ৰামীণ বিকাশ বেংকৰ এটা চেণ্টাৰ, সেই চেণ্টাৰত তেওঁলোকে একাউণ্ট খুলি তেওঁলোকে এই 2.5 কোটি টকা তেওঁলোকে আত্মসাৎ কৰিছে। কিন্তু আজি এই সমাজ কল্যাণ বিভাগৰ এনেধৰণৰ বিষয়াসকলে ইয়াৰ পৰা পলায়ন কৰিছে। ইয়াৰ পৰা তেওঁলোকে বোৱাৰ বাবে, তেওঁলোকে কোনো কাম নোহোৱাৰ বাবে তেওঁলোকে ছুটি লৈ তেওঁলোকে পলায়ন কৰিছে। ইয়াৰ জৰিয়তে এটা কথা স্পষ্ট হৈছে, সমাজ কল্যাণ বিভাগত হাইলাকান্দিত কোটি কোটি টকাৰ কেলেংকাৰী হৈছে, দুৰ্নীতি হৈছে আৰু দুৰ্নীতিৰ মূল খলনায়কজন হৈছে আখতাৰ হুছেইন। সেই আখতাৰ হুছেইন হয় এলডি। সেইগৰাকী ব্যক্তিয়ে তেওঁৰ পত্নীৰ নামত হেণ্ডিক্ৰাফ্টৰ টকা উদ্দল কৰিছে। তেওঁৰ হেণ্ডিক্ৰাফ্টৰ সমগ্ৰ পৰিয়াল, তেওঁৰ নেতা কৰ্মী, তেওঁৰ অংগহী বংগহী যিমান আছে, ইমানে হেণ্ডিক্ৰাফ্টৰ নামত টকাবিলাক তেওঁলোকে সমাজ কল্যাণ বিভাগৰ পৰা পাইছে। গতিকে মই দাবী জনাইছোঁ যে 3 দিনৰ ভিতৰত তেওঁলোকে সমাজ কল্যাণ বিভাগত যেনেধৰণে সিন্ডিকেট কৰিছে বা কোন কোন বেনিফিচিয়াৰী পাইছে, ক'ত পাইছে, কেনেধৰণে পাইছে, সামগ্ৰিক লিষ্টবিলাক তেওঁলোকে ৰাজহুৱা কৰিব লাগে। নহ'লে সমাজ কল্যাণ বিভাগৰ যেনে কাৰ্যালয় অনিৰ্দিষ্ট কালৰ কাৰণে আমি অসম জাতীয়তা, তেওঁৰ হেণ্ডিক্ৰাফ্টৰ সমগ্ৰ পৰিয়াল, তেওঁৰ নেতা কৰ্মী, তেওঁৰ অংগহী বংগহী যিমান আছে, ইমানে হেণ্ডিক্ৰাফ্টৰ নামত টকাবিলাক তেওঁলোকে সমাজ কল্যাণ বিভাগৰ পৰা পাইছে।
গতিকে মই দাবী জনাইছোঁ যে 3 দিনৰ ভিতৰত তেওঁলোকে সমাজ কল্যাণ বিভাগত যেনেধৰণে চেণ্ডিকেট কৰিছে বা কোন কোন বিনাপিচাৰে পাইছে ক'ত পাইছে কেনেধৰণে পাইছে সামগ্ৰিক লিষ্টবিলাক তেওঁলোকে ৰাজহুৱা কৰিব লাগে নহ'লে সমাজ কল্যাণ বিভাগৰ যেনে কাৰ্যালয় অনিৰ্দিষ্ট কালৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তালাবন্ধ ঘোষণা কৰিম সেই কথা স্পষ্ট আনহাতেদি আমি হাইলাকান্দি জিলা উপায়ুক্তকে স্পষ্টভাৱে কৈছোঁ যে 17, 18, 18, 19, 19, 20, 21 যেনেধৰণে হেণ্ডিকেপ্টৰ টকা বোৱাৰ বাবে 2.5 কোটি টকা হাইলাকান্দিত আত্মসাৎ কৰিছে মূল খলনায়কজন হৈছে আক্তাৰ হুছেইন সেইগৰাকী ব্যক্তিয়ে পলায়ন কৰিছে তাৰ পিছতো আজিলৈকে জিলা প্ৰশাসনে জিলা উপায়ুক্তগৰাকী আজিলৈকে নিজাববীয়াকৈ এটাও গোচৰ ৰুজু কৰিব পৰা নাই কিহৰ কাৰণে নকৰিলে সেই কথাও ৰাজহুৱা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ চাওক আজি এটাও অফিচাৰ নাই ইয়াত যিসকল মানুহ আগন্তুক দিনত মই ইয়াত পাইছিলোঁ এইসকল আজি পলায়ন কৰিলে এটাও অফিচাৰ নাই এটাও নাই আজি এটা কথা প্ৰমাণ হৈছে তেওঁলোকে এই চেণ্ডিকেট কৰিছে দুৰ্নীতি কৰিছে টকাত কৰিছে আৰু দিব নোৱাৰিলোঁ এনেধৰণে বহি আছোঁ কিন্তু মেমৰেণ্ডাম দিবৰ কাৰণে এটা অফিচাৰ নাপালোঁ এই অফিচাৰবিলাক ক'ত গ'ল যিবিলাক অফিচাৰে ইয়াত দবদবাই আছে যিবিলাক অফিচাৰে ইয়াত অফিচাৰ বুলি কৈছিলে আজি এই অফিচাৰবিলাক অফিচাৰ নহয় গতিকে এই 2.5 কোটি টকা হাইলাকান্দিত বোৱা হেণ্ডিক্ৰাফ্টৰ নামত তেওঁলোকে বেংক একাউণ্টৰ জৰিয়তে বোৱা বেংক একাউণ্ট কৰি তেওঁলোকৰ পৰিয়ালবৰ্গক তেওঁলোকৰ অংগহী বংগহী দি টকাবিলাক আত্মসাৎ কৰিছে সেইটো কোনো কাৰণতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সহ্য নকৰে এতিয়া আমি কওঁ এতিয়া এটা কথা স্পষ্ট আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ ইতিমধ্যে স্মাৰকপত্ৰ প্ৰদান কৰিম CM ভিজিলেন্সলৈ স্মাৰকপত্ৰ প্ৰদান কৰিম এণ্টি কৰাপশ্যনলৈ আমি স্মাৰকপত্ৰ প্ৰদান কৰিম ইয়াৰ জৰিয়তে আমি তদন্ত বিচাৰিছোঁ আৰু আইতাকা 3 দিনৰ ভিতৰত তেওঁলোকে যদি এই কেলেংকাৰীৰ তদন্ত ঘোষণা নকৰে তেনেহ'লে অনিৰ্দিষ্ট কাললৈ কিন্তু এখন অফিচ আমি তালাবন্ধ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ম